নকৰিবলগীয়া অপৰাধ এটা কৰিছিলোঁ। কি চুপ খুৱাই খাইছিলে জানো? কি কাম মই বুজা নাই তাৰমানে যোৱা ভাদ মাহত আপোনাৰ লগত ঘটা আটাইতকৈ বেয়া কামটো আমি কৰিছিলোঁ। অভাৱেই মানুহক স্বভাৱ নষ্ট কৰে। আমি যিটো পৰিস্থিতিত পৰিছিলোঁ আমাৰ ওচৰত আৰু একো উপায় নাছিল। এফালে গোটৰ ধাৰ, আনফালে 9 মাহে দৰমহা নাই, তাৰ ওপৰতে আকৌ লকডাউন। ছাৰ, মানুহ মাত্ৰে ভুল হয়। আমি আমাৰ ভুলৰ অনুশোচনা কৰিছোঁ। সেইকাৰণে আমি সাহস গোটাই আপোনাৰ ওচৰত ক্ষমা খুজিবলৈ আহিছোঁ। ক্ষমা মা ঢুকোৱাৰ আগত মোৰ জন্মদিনৰ দিনা এই চাচি বাৰীখন পাতিছিলে। মা কেঞ্চাৰত ঢুকাল। দেউতা আগৰ পৰা সুখী। ঔষধৰ নামতে প্ৰায়বোৰ টকা শেষ হ'ল। মই পঢ়া শুনাত ভাল আছিলোঁ। একমাত্ৰ মা দেউতাৰ কাৰণেই এটা সৰু চাকৰি কৰি মই গাঁৱত ৰৈ গ'লো। ভাবিছিলোঁ চাচিখিনি বিক্ৰী কৰি এটা ডাঙৰ বিজনেছ ষ্টাৰ্ট কৰিম।